নমস্কাৰ সকলোকে আমাৰ অন্যটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনালো মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ষ্টাডি উইথ পবিত্ৰ আজিৰ ভিডিঅ'টোত আমি জিকে 10টা কুৱেশ্যন লৈ আহিছো 10টাৰ ভিতৰত আপুনি 8টা শুদ্ধ কৰিব পাৰে নে বা 10টাৰ ভিতৰত আপুনি 10টাৰো শুদ্ধ কৰিব পাৰে কাৰণ ইমান টান কুৱেশ্যন নাই কিন্তু আপোনাৰ জিকেত কিমানখিনি দম আছে হেতু চাব বিচাৰিছো গতিকে সকলোৱে প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰিবা আমি প্ৰতিটো প্ৰশ্নৰ অপচন কৈ যাম অপচন কোৱাৰ ভিতৰতে তুমি উত্তৰটো দিবা আৰু শেষত জনাবা 10টাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিলা তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনৰ মাজলৈ যাব বিচাৰিছো প্ৰথম কুৱেশ্যন বিসিসিআইৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বিসিসিআইৰ মুখ্য কাৰ্যালয় ক'ত আছে অপচন এ গুৱাহাটী অপচন বি মুম্বাই অপচন সি চেন্নাই নে অপচন ডি কলকাতা এই অপচন চাৰিটাৰ কোনটো শুদ্ধ হয় কমেন্ট কৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি মুম্বাই মুম্বাইত আছে বিসিসিআইৰ মুখ্য কাৰ্যালয় আপোনালোকে শুদ্ধ কৰিছা নাই কমেন্ট কৰিবা আমি তাৰ পিছৰ কুৱেশ্যনটো লৈ যাওঁ তাৰ পিছৰ 2 নম্বৰটো সুধিছে ভাৰতৰ মিসাইল মেন বুলি কাক জনা যায় ভাৰতৰ মিসাইল মেন বুলি কাক জনা যায় অপচন এ এপিজে আব্দুল কালাম অপচন বি মহাত্মা গান্ধী অপচন সি গোপীনাথ বৰদলৈ নে অপচন ডি বল্লভভাই পেটেল অপচন চাৰিটাৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ এপিজে আব্দুল কালাম এপিজে আব্দুল কালামক কোৱা হয় মিসাইল মেন বুলি ভাৰতৰ আমি তাৰ পিছত আহিছো 3 নম্বৰ কুৱেশ্যনটোলৈ 3 নম্বৰ কুৱেশ্যন সুধিছে কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে লোকপিয়ল কৰোৱাইছিল কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে লোকপিয়ল কৰাইছিল সুধিছে ইয়াত দিছে অপচন এ সুহুংমুং অপচন বি সুকাফা অপচন ডি শিৱসিংহ আৰু অপচন ডি জয়ধ্ব সিংহ এই অপচন চাৰিটাৰ ভিতৰত শুদ্ধ কোনটো কমেন্ট কৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ সুহুংমুঙে প্ৰথমবাৰৰ বাবে লোকপিয়ল কৰাইছিল একেদে হৈছে আহোম ৰজা আমি তাৰ পিছত 4 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো 4 নম্বৰ কুৱেশ্যন সুধিছে কলকাতাৰ প্ৰেসিডেন্সি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া কোন আছিল কলকাতাৰ প্ৰেসিডেন্সি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া কোন আছিল সুধিছে ইয়াৰ অপচন এ দিছে আনন্দৰাম বৰুৱা অপচন বি দিছে চন্দ্ৰধৰ বৰুৱা অপচন সি দিছে গুণাভিৰাম বৰুৱা অপচন ডি দিছে হেমচন্দ্ৰ গোস্বামী অপচন চাৰিটাৰ ভিতৰত শুদ্ধ কোনটো কমেন্ট কৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি গুণাভিৰাম বৰুৱা তেখেতে কলকাতাৰ প্ৰেসিডেন্সি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনটো সুধিছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত আছে সুধিছে ইয়াৰ অপচন এ দিছে কোকৰাঝাৰ জিলা অপচন বি দিছে মৰিগাঁও জিলা অপচন সি দিছে গোলাঘাট জিলা আৰু অপচন ডি দিছে শোণিতপুৰ জিলা অপচন চাৰিটাৰ কোনটো শুদ্ধ হয় কমেন্ট কৰা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ কোকৰাঝাৰ জিলাত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত আমি তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 6 নম্বৰ কুৱেশ্যন সুধিছে ওয়াংগালা উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে ওয়াংগালা উৎসৱ এই উৎসৱটি কোনটো জনগোষ্ঠীয়ে পালন কৰে সুধিছে ইয়াত অপচন এ দিছে গাৰো সকলে অপচন বি দিছে চাহ জনগোষ্ঠী সকলে অপচন সি দিছে ৰাভা সকলে আৰু অপচন ডি দিছে মিচিং সকলে অপচন চাৰিটাৰ শুদ্ধ উত্তৰটো কমেন্ট কৰা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ গাৰো সকলে ওয়াংগালা উৎসৱটো উদযাপন কৰে আমি তাৰ পিছত যাব বিচাৰিছো 7 নম্বৰ কুৱেশ্যনটোলৈ 7 নম্বৰ কুৱেশ্যনটো সুধিছে কিমান চনত অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল সুধিছে ইয়াৰ অপচন এ দিছে 1961 চনত অপচন বি দিছে 1965 চনত অপচন সি দিছে 1969 চনত আৰু অপচন ডি দিছে 1973 চনত শুদ্ধ উত্তৰটো কমেন্ট কৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1973 চনত অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল আৰু সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল শৰৎ চন্দ্ৰ সিংহ আমি তাৰ পিছত যাব বিচাৰিছো 8 নম্বৰ কুৱেশ্যনটোলৈ 8 নম্বৰ কুৱেশ্যন সুধিছে ৰাজ্যিক মন্ত্ৰী পৰিষদ সকলক কোনে নিযুক্তি প্ৰদান কৰে ৰাজ্যিক মন্ত্ৰী পৰিষদ সকলক কোনে নিযুক্তি প্ৰদান কৰে
সুধিছে অপশন এ দিছে ৰাজ্যপাল অপশন বি দিছে প্ৰধানমন্ত্ৰী অপশন সি দিছে মুখ্যমন্ত্ৰী আৰু অপশন ডি দিছে ৰাষ্ট্ৰপতি ইয়াৰ কোনটো শুদ্ধ হয় কমেন্ট কৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন এ ৰাজ্যপাল ৰাজ্যপালে ৰাজ্যিক মন্ত্ৰী পৰিষদ সকলক নিযুক্তি প্ৰদান কৰে আমি তাৰ পিছত আজি 9 নম্বৰ কোৱেশ্চনটো লৈ আহিছো তোমালোকে কিমানটা শুদ্ধ হৈছে কমেন্ট কৰি থাকিবা 9 নম্বৰ কোৱেশ্চন সুধিছে অসম ৰাজ্যিক বিত্ত আয়োগ কিমান চনত গঠন কৰা হৈছিল অসম ৰাজ্যিক বিত্ত আয়োগ কিমান চনত গঠন কৰা হৈছিল অপশন এ 1980 চনত অপশন বি 1985 চনত অপশন সি 1990 চনত আৰু অপশন ডি 1995 চনত শুদ্ধ উত্তৰটো কমেন্ট কৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন ডি 1995 চনত 1995 চনত অসম ৰাজ্যিক বিত্ত আয়োগ গঠন কৰা হয় এতিয়া আজিৰ 10 নম্বৰ কোৱেশ্চনটো লৈ 10 নম্বৰ কোৱেশ্চন সুধিছে বিলাহীত কি এচিড থাকে বিলাহীত কি এচিড থাকে সুধিছে ইয়াৰ অপশন এ দিছে মেলিক এচিড অপশন বি দিছে অক্সেলিক এচিড অপশন সি দিছে টাৰ্টাৰিক এচিড আৰু অপশন ডি দিছে সাইট্ৰিক এচিড অপশন 4টাৰ ভিতৰত শুদ্ধটো কমেন্ট কৰা ইয়াৰ শুদ্ধটো হৈছে অপশন বি অক্সেলিক এচিড বিলাহীত অক্সেলিক এচিড থাকে এইকেইটা আছিল আজিৰ কোৱেশ্চন আজি 10টাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিছা সকলোৱে কমেন্ট কৰিব নাপাহৰিবা আমি জিকেৰ ওপৰত তোমালোকৰ কিমান নলেজ আছে গতিকে সকলোৱে কমেন্ট কৰিবা 10টাৰ ভিতৰত কিমানটা শুদ্ধ উত্তৰ কৰিছা আজিলৈ ভিডিওটো ইমানে ধন্যবাদ